Good morning, welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে ময়ো ভালে আছো আজি আৰু এটা ভিডিও লৈ আহিলো আপোনালোকৰ মাজত ৰাতিপুৱা লৰা স্কুলত গল দেখাই দিলো আজিৰ পৰা স্কুল খুলিছে আৰাম আৰু গল এমা আৰাম কৰিলো তাই স্কুলত গল ৰাতিপুৱা 8টা মানতে স্কুলত গৈছে তাৰ পিছত মই চাহ বনালো চাহ পিঠা দেখাই দিলো খালো চাহটা খোৱা হৈ গৈছে এতিয়া ৰান্ধা বাৰা কৰিম আহক দেখাই আছো আপোনালোকে কিন্তু ব্লগটো হেকলৈকে চাও তো দেখাই দিলো এতিয়া শাক সবজি বিলা কাটি আছো এটো হৈছে ডাঠা শাক আৰু মাছ দি বনাম বেগেনা আছে সৰু মাছ দি চৰচৰি বনাম এয়া কাটা বাছা কৰি আছো আৰু বাহিৰত বৰষুণ পৰি আছে দেখিছেনে অলপ অলপ কৈ বৰষুণ পৰি আছে ঘৰটো ঝাৰি লম বিছনা এটা ঝাৰিছো আৰু এটা ঝাৰিব আছে মানে হলে আহি আছো অলপ পিছত গাইস শাক সবজি কাটা হৈ গল এতিয়া মই মাছৰ চৰচৰিখিনি আগত বনাই আছো বেগেনা এটা কাটি দিছো মাছত সৰু মাছত আৰু কেইটামান চান্দা মাছ উলাই মানে ভৰ্তা বনালো একদম জলা জলা কৈ চৰচৰি বনাই আছো আৰু ইপিনে বনাম মিছা মাছখিনি দি সবজি বনাম এটো কাটি ললো ধুই ললো ডাঠাখিনি অলপখিনি হৈছে বেছি হোৱা নাই আৰু শাক দি বনাম একেলগে তেনে হলে আহি আছো লৰাটো নাই স্কুলত গৈছে সবজিটো হৈ গল শাক ডাঠা আৰু আলু দি বনাইছো মিছা মাছ দেখিছে না কিমান ধুনিয়া হৈছে আৰু এটোটো চৰচৰি বনাইছো আৰু লৰাৰ কাৰণে এটা বনাম তাইতো এবিলা খাব নোখোজে ৰান্ধা বাৰা প্ৰায় শেষে হল আৰু কেইটামান কাপোৰ আছিল ধুই দিলো বাহিৰতো বৰষুণ পৰি আছে লৰাও আহিলে স্কুলৰ পৰা এতিয়া ভাত চাত তাই মানে খুজি আছে ভাত খাব হোৱাই নাই তাৰ সবজিটো হোৱাই নাই আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাব স্কিপ নকৰিব আৰু নতুন নতুন ব্লগ জনাই চাই প্লিজ এটা কৈ সাবস্ক্ৰাইব মাৰি দিব শেষলৈকে চাব ব্লগ বিলাক আৰু ৰান্ধা বাৰা কমপ্লিট হৈ গল মিছা মাছ দি শাক বনালো চৰচৰি ভাত বনাইছো আৰু কণীৰ সবজি ৰাতিৰো হৈ যাব এনেকৈ বনালো আৰু জানেনে ৰান্ধা বাৰা হোৱাৰ পিছত আমাৰ ঘৰত আলহী আহে আজিও আহিলে মামাতো ভাই আৰু ভাবি আহিছে এতিয়া কি কৰিম আৰু ৰান্ধা ভাতকে খাবলৈ দিম এয়া ভাত চাত উলাই দি আছো আৰু সবজি যি বনাইছো তাকে দিম উপায় নাই আৰু দুপৰীয়া আহিছে কতনো আৰু পাম দুপৰীয়া আহিলেতো আমাৰ ইয়াত মানে সহজে বস্তু পোৱা নাযায় ৰাতিপুৱা কলেহে তাৰপিছত ভাত চাত খালে এয়া চাহ বনাই দিলো চাহ দিলো লগতে বেকাৰী বিস্কুটো আহিছে মানে বেকাৰী বিস্কুট যে বেচিব আহে তাইও আহিছে তলত আহি পেলাই ললো এতিয়া খোৱা লোৱা হল যাব ওলাইছে মানে কিবা কামত আহিছিল বজাৰত সেই কাৰণে সোমাইছে এতিয়া যাব ওলাইছে সিহঁতে গল এতিয়া ঘৰত সোমালো আৰু সন্ধিয়া হৈছে চাহ খালো এতিয়া 8টা মান বাজে দিনটোতো আলহী আহিছিল দেখালো ৰাতিৰ কাৰণে ভাত বনাম অকল ভৰ্তা চটা কিবা এটা বনাম দিনৰে সবজি আছে হৈ যাব ৰাতি আৰু বেছি খোৱা নহয় কাৰণ সন্ধিয়া চাহ বেছি খোৱা হয় সেই কাৰণে আৰু আজিৰ পৰা লৰাৰ স্কুল আৰম্ভ গৰমৰ বন্ধটো পাৰ হৈ গল কেনেকৈ পাৰ হল এমাহ কবই নোৱাৰি মানে বেছি তো ঘুৰা ফৰা কৰা নাই ওচৰতে ঘুৰা ফৰা কৰিছো বেছি তো আৰু দূৰে চুৰে যোৱা নাই যিয়ে নহওক আৰু স্কুলত যোৱাৰ ঠিকি নহয় টিফিনৰ চিন্তা বেছি মানে কি লৈ যাব কি নলব ৰাতিপুৱা উঠি টিফিন চিফিন বনাব লাগিব এয়ে আপোনালোকে কিন্তু ব্লগটো চাব আৰু কমেন্ট কৰিব কেনেকুৱা লাগে চাই মই ব্লগটো ইয়াতে শেষ কৰিছো আকৌ নেক্সট ব্লগত আহি আছো এতিয়াৰ কাৰণে বাই বাই